আছে সৰ্ববৃহৎ উচ্ছেদ ইতিমধ্যে জাননী জাৰি কৰা হৈছে তালিকা প্ৰস্তুত কৰা হৈছে মধ্য অসমৰ বহুকেইটা প্ৰান্ততে অৰ্থাৎ বহু অঞ্চলতে হ'বলৈ গৈ আছে বৃহৎ উচ্ছেদ ইতিমধ্যে জাননী জাৰি কৰা হৈছে অন্তিমখন জাননী জাৰি কৰা হৈছে যদি ইয়াৰ পিছতো ভূমি খালি নকৰে তেন্তে কিন্তু কঠোৰ একচন লোৱা হ'ব বিপদত পৰিব সেইসকল ব্যক্তি ইতিমধ্যে বুলডোজাৰ সাজু কৰি তোলা হৈছে শ বুলডোজাৰ সাজু হৈছে উচ্ছেদ কৰিবৰ বাবে হাজাৰ হাজাৰ আৰক্ষী ইতিমধ্যে উপস্থিত হৈছে শীঘ্ৰে উচ্ছেদ চলোৱা হ'ব জাননী জাৰি কৰা হৈছে তালিকা প্ৰস্তুত কৰা হৈছে গতিকে কোন কেইটা অঞ্চলত কেতিয়া উচ্ছেদ চলোৱা হ'ব এই মুহূৰ্তত লৈ অহাৰ চেষ্টা কৰিছো চৰকাৰী ভূমি যিসকলে দখল কৰি আছে সেইসকলৰ মুঠতে নিস্তাৰ নাই মধ্য অসমত আকৌ চলিব সৰ্ববৃহৎ উচ্ছেদ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেহেতু ডিসি সকলক অনুমতি প্ৰদান কৰিছিল যে ডিসি যেতিয়া মন যায় তেতিয়া উচ্ছেদ কৰিব পাৰিব ইয়াৰ সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে এতিয়া উচ্ছেদ কৰিবলৈ সকলো সাজু হৈছে ৬০০০ৰো অধিক বেদখলকৃত ভূমিত চলিব প্ৰশাসনৰ উচ্ছেদ অভিযান প্ৰশাসনিক বিষয়ে ইতিমধ্যে বান্ধি দিছে সময়সীমা উচ্ছেদ মুঠতে বন্ধ নহয় বেদখলকাৰীলৈ প্ৰশাসনৰ অন্তিমখন জাননী জাৰি কৰা হৈছে চৰকাৰী ভূমি যাতে এৰি দিয়ে তাৰ বাবে জাননী জাৰি কৰা হৈছে জাননী পোৱাৰ পিছতো যিসকল বেদখলকাৰীয়ে ভূমি খালি কৰা নাই সকলোতে চলিব বৃহৎ উচ্ছেদ মধ্য অসমত হ'বলৈ গৈ আছে এইবাৰ সৰ্ববৃহৎ উচ্ছেদ বুলডোজাৰ একচন ষ্টাৰ্ট নোহোৱাৰ পূৰ্বে পুনৰ সকিয়নি দিছে জিলা আয়ুক্তই নগাঁও জিলাৰ বিভিন্ন ৰাজহ চক্ৰৰ অন্তৰ্গত চৰকাৰী বেদখলকাৰীক চৰকাৰী ভূমি যিসকলে বেদখল কৰি আছে তেওঁলোকক সময়সীমা বান্ধি দিয়া হৈছে বেদখলকাৰীলৈ কঠোৰ নিৰ্দেশ জিলা আয়ুক্ত দেৱশিষ শৰ্মাই কঠোৰ নিৰ্দেশনা দিয়া দেখিবলৈ পোৱা গৈছে চৰকাৰী ভূমি শীঘ্ৰে এৰি দিয়ক চাওক এফালৰ পৰা সকলো ভাঙি চুৰমাৰ কৰা হৈছে ইতিমধ্যে মধ্য অসমত আৰু ৰাজ্যৰ ভিতৰতে মধ্য অসমত হ'বলৈ গৈ আছে সৰ্ববৃহৎ উচ্ছেদ হাজাৰ হাজাৰ ভূমি আচলতে যিসকলে দখল কৰি আছিল মধ্য অসমত সেইসকলৰ বিৰুদ্ধে কঠোৰ একচন আৰক্ষী ইতিমধ্যে হাজাৰ হাজাৰ আৰক্ষী উপস্থিত হৈছে আৰক্ষীয়ে উচ্ছেদ চলাবৰ বাবে বা বুলডোজাৰ সাজু কৰি তোলা হৈছে উচ্ছেদ কৰিবৰ বাবে ইতিমধ্যে তালিকা প্ৰস্তুত কৰা হৈছে কামপুৰত চলিব সৰ্ববৃহৎ উচ্ছেদ মধ্য অসমৰ বহুকেইটা প্ৰান্ততে উচ্ছেদ হ'বলৈ গৈ আছে ৬০০০ৰো অধিক বেদখলকৃত ভূমিত চলিব প্ৰশাসনৰ বুলডোজাৰ গতিকে আপুনি যদি এতিয়ালৈকে চৰকাৰী ভূমি দখল কৰি আছে শীঘ্ৰে এৰি দিয়ক যেহেতু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডিসি সকলক অনুমতি প্ৰদান কৰিছিল যে ডিসিৰ যেতিয়া মন যায় তেতিয়াই ডিসি উচ্ছেদ কৰিব পাৰিব যিকোনো পৰিস্থিতিতে যিকোনো সময়তে উচ্ছেদ কৰিব পাৰিব চৰকাৰৰ পৰা বুলডোজাৰ ল'ব পাৰিব গাড়ী ল'ব পাৰিব বা চৰকাৰৰ পৰা ধন তেল সকলো ল'ব পাৰিব উচ্ছেদ কৰিবৰ বাবে যেতিয়াই মুঠতে ডিসি মন যায় তেতিয়াই ডিসিয়ে উচ্ছেদ কৰিব পাৰিব আৰু তাৰ পিছতে ডিসি সকলে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে মধ্য অসমত এইবাৰ সৰ্ববৃহৎ উচ্ছেদ হ'বলৈ গৈ আছে আৰু ইতিমধ্যে তালিকা প্ৰস্তুত কৰা হৈছে কোন তাৰিখে কেতিয়া ক'ত হ'ব উচ্ছেদ যেহেতু তালিকা প্ৰস্তুত কৰা হৈছে আৰু তালিকা অনুসৰিয়ে প্ৰতিটো প্ৰান্ততে চলিব উচ্ছেদ ডিসি গৰাকী ইতিমধ্যে মন্ত্ৰীবৰ্গই উল্লেখ কৰিছে কেতিয়া ক'ত উচ্ছেদ কৰা হ'ব যেটো ইয়াৰ মধ্য অসমত এইবাৰ হ'বলৈ গৈ আছে সৰ্ববৃহৎ উচ্ছেদ বেদখলকাৰীলৈ প্ৰশাসনৰ অন্তিমখন জাননী জাৰি কৰা হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদক লৈ কঠোৰ তাৰ পিছতে এতিয়া দেখিবলৈ পোৱা গৈছে ডিসি সকলক সকলো অধিকাৰ প্ৰদান কৰিছে উচ্ছেদৰ বাবে যে ফ্ৰী হ্যান্ড দি দিম ডিসিৰ যেতিয়া মন যায় ডিসি তেতিয়া উচ্ছেদ কৰিব পাৰিব যিকোনো পৰিস্থিতিতে যিকোনো সময়তে ডিসি উচ্ছেদ কৰিব পাৰিব যিকোনো স্থানতে ডিসিয়ে উচ্ছেদ কৰিব পাৰিব ডিসি সকলক আমি ফ্ৰী হ্যান্ড দি দিছো আৰু ডিসি সকলে তেল বা গাড়ী বা ধন টকা পইচা সকলো চৰকাৰৰ পৰা লাভ কৰিব যেতিয়াই মন যায় মুঠতে তেতিয়াই উচ্ছেদ কৰক আৰু ইয়াৰ পিছতে দেখিবলৈ পোৱা গৈছে জিলা আয়ুক্ত কঠোৰ হৈছে ৬০০০ৰো অধিক বেদখলকৃত ভূমিত চলিবলৈ গৈ আছে প্ৰশাসনৰ উচ্ছেদ অভিযান আৰু এয়া মধ্য অসমত হ'বলৈ গৈ আছে সৰ্ববৃহৎ উচ্ছেদ মুঠতে যিসকলে চৰকাৰী ভূমি দখল কৰি আছে তেওঁলোকক ৰেহাই দিয়া নহ'ব তেওঁলোকক সাৰি যাবলৈ দিয়া নহ'ব চৰকাৰী ভূমি দখল কৰিলে পৰিব বিপদত এতিয়ালৈকে যদি আপুনি চৰকাৰী ভূমি দখল কৰি আছে তেন্তে শীঘ্ৰে ভূমি খালী কৰাৰ বাবে আপুনি ব্যৱস্থা গ্ৰহণ কৰক কিয়নো চৰকাৰী ভূমি দখল কৰি থকাৰ সকলৰ বিৰুদ্ধে কঠোৰ হৈছে এতিয়া চৰকাৰ প্ৰশাসন সকলো ইতিমধ্যে শ বুলডোজাৰ সাজু কৰি তোলা হৈছে উচ্ছেদ কৰিবৰ বাবে মন্তব্য আছে এই মুহূৰ্তত মন্তব্য আগবঢ়াইছো উচ্ছেদ চৰকাৰী মাটি যিসকলে দখল কৰি ৰাখিছে চৰকাৰী মাটি তাত এটা দ্বিতীয় মত এটা হ'ব নোৱাৰে আৰু ১৮০০ চনতে আজি কিছুমান ধৰি লওক ফৰেষ্ট ৰিজাৰ্ভ হিচাপে ঘোষণা কৰিছিলে বা আমাৰ ১৯ শতাব্দীৰ প্ৰায় শেষ সময়ত কিছুমান আমাৰ ৰিজাৰ্ভ ফৰেষ্ট আছিলে সেই তাত কোনো কাৰণবশতঃ আহি পেলাই লোকসকলে বসবাস কৰিবলৈ ধৰিছে আৰু বাৰম্বাৰ চৰকাৰৰ তৰফৰ পৰা তেওঁলোকক অৱগত কৰোৱা হৈছে আমি বিশেষভাৱে কোন দিনত আমি আৰম্ভ কৰিম তাৰ নিৰ্দিষ্ট দিন এটা এতিয়ালৈকে আমি ধাৰ্য কৰা নাই কিন্তু অতি শীঘ্ৰেই হ'ব আমাৰ উটমাৰী যোনখন ৱাইল্ড লাইফ ৰিজাৰ্ভ সেই তাত যোৱা পৰহি আমি বৃহৎ দল এটা আমাৰ স্পেচিয়েল চিফ সেক্ৰেটাৰী যাদৱ ছাৰৰ নেতৃত্বত আজি আমি গোটেইখিনি জায়গা পৰিদৰ্শন কৰিছো আৰু তাত
অতি কমেও আমি যদি চাওঁ তেতিয়াহ'লে ৬,০০০ৰো অধিক বিঘা মাটি সেই তেনেধৰণে বেদখল হৈ আছে আৰু সেই বেদখল হোৱা মাটিবোৰ দখলমুক্ত কৰা সেইটো আমাৰ গুৰু দায়িত্ব। সেই তাত কোনেও ভুল বুজিব নালাগে, সেই তাত খিলঞ্জীয়া লোকো সোমাই আছে। এইটো নহয় যে অকল আমাক সাধাৰণতে এটা আঙুলি টোৱাই বহুখিনি কথা কোৱা হয়, সেই তেনেকুৱা নহয়। বহু শ বিঘা মাটি সেই তেনেধৰণৰ আছে। সেইকাৰণে চৰকাৰী মাটি সেই তাত কোনো দ্বিতীয় মত এটা হ'ব নোৱাৰে আৰু সোনকালে অতি শীঘ্ৰেই সেই চৰকাৰী মাটিখিনি বেদখল কৰা হ'ব। প্ৰতিটো জেগাত পৰ্যায়ক্ৰমে গোটেইখিনি কাম কৰা হ'ব। কিন্তু যদি বেদখল মাটি কৰিছে, সেইকাৰণে আমি সংবাদ মাধ্যমৰ জৰিয়তে আমি সকলোকে আহ্বান জনাব বিচাৰিছো, আমি কাৰো মাটিত গৈ ঘৰ দুৱাৰ JCB লৈ গৈ ভাঙি এক্সকাভেটৰ লগাই এটা হুলস্থুলৰ পৰিৱেশৰ সৃষ্টি কৰিবলৈ আমি নিবিচাৰো। কিন্তু এষাৰ কথা বাৰম্বাৰ অৱগত কৰাৰ স্বত্তেও যদি সকলে শুনা নাই, তেওঁলোকে প্ৰথমতে তেওঁলোকে যিসকলে বেদখলকাৰী আছে আমাক 2 মাহ সময় বিচাৰিছিলে, সেই 2 মাহ সময় দিয়া হৈছে। তেওঁলোকৰ ফচল যিহেতুকে কাটিবলৈ সময় হৈছিলে, আকৌ পকা নাই বুলি আকৌ 1 মাহ বিচৰা হ'ল। সেই প্ৰতিটো নটিচ দিয়াৰ পিছতো সেইখিনি কথা এটা মানৱীয়তা বোধ এটা থাকি সেই গোটেইখিনি কথা তেওঁলোকক পালন কৰা হৈছে। তেওঁলোকে যিখিনি আহ্বান জনাইছিলে সেইখিনি মানি লোৱা হৈছে। সেইকাৰণে এইবাৰ আমি পুনৰবাৰ তেওঁলোকৰ ওচৰত আহ্বান জনাবলৈ বিচাৰিছো, এতিয়া পৰ্যায়ক্ৰমে আমি সেই জাগাবিলাকলৈ সোমাই যাম আৰু সচৰাচৰ ইভিকশ্যন বুলি ক'লে বা আমি যেতিয়া বেদখলকাৰী সকলক আমি সেই জাগাবিলাক মুক্ত কৰোঁ, সেই প্ৰক্ৰিয়া আমি ল'বলৈ বাধ্য হ'ম। সেইকাৰণে নিজাববীয়াকে তেওঁলোকে গুচি যোৱাটো ভাল হ'ব বুলি মই আশা কৰিছো। উচিত চৰকাৰী মাটি যিসকলে দখল কৰি ৰাখিছে, চৰকাৰী মাটি তাত এটা দ্বিতীয় মত এটা হ'ব নোৱাৰে। আৰু 1800 চনতে আজি কিছুমান ধৰি লওক ফৰেষ্ট ৰিজাৰ্ভ হিচাপে ঘোষণা কৰিছিলে বা আমাৰ 19 শতাব্দীৰ প্ৰায় শেষ সময়ত কিছুমান আমাৰ ৰিজাৰ্ভ ফৰেষ্ট আছিলে। সেই তাত কোনো কাৰণবশতঃ আহি পেলাই লোকসকলে বসবাস কৰিবলৈ ধৰিছে আৰু বাৰম্বাৰ চৰকাৰৰ তৰফৰ পৰা তেওঁলোকক অৱগত কৰোৱা হৈছে। আমি বিশেষভাৱে কোন দিনত আমি আৰম্ভ কৰিম তাৰ নিৰ্দিষ্ট দিন এটা এতিয়ালৈকে আমি ধাৰ্য কৰা নাই, কিন্তু অতি শীঘ্ৰেই হ'ব। আমাৰ উটমাৰী যোনখন ৱাইল্ড লাইফ ৰিজাৰ্ভ, সেই তাত যোৱা পৰহি আমি বৃহৎ দল এটা আমাৰ স্পেচিয়েল চিফ ছেক্ৰেটাৰী যাদৱ ছাৰৰ নেতৃত্বত আজি আমি গোটেইখিনি জেগা পৰিদৰ্শন কৰিছো আৰু তাত অতি কমেও আমি যদি চাওঁ তেতিয়াহ'লে ৬,০০০ৰো অধিক বিঘা মাটি সেই তেনেধৰণে বেদখল হৈ আছে আৰু সেই বেদখল হোৱা মাটিবোৰ দখলমুক্ত কৰা সেইটো আমাৰ গুৰু দায়িত্ব। সেই তাত কোনেও ভুল বুজিব নালাগে, সেই তাত খিলঞ্জীয়া লোকো সোমাই আছে। এইটো নহয় যে অকল আমাক সাধাৰণতে এটা আঙুলি টোৱাই বহুখিনি কথা কোৱা হয়, সেই তেনেকুৱা নহয়। বহু শ বিঘা মাটি সেই তেনেধৰণৰ আছে। সেইকাৰণে